নমস্কাৰ আজি আমি ভিডিঅ'টোত আলোচনা কৰিব লৈছো নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ দ্বিতীয়টো পাঠ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই পাঠটিৰ ওপৰত এতিয়া আমি যেতিয়া দোকান বা বজাৰৰ পৰা কেতিয়াবা কিছুমান বস্তু কিনি আনো যেনেকৈ গাখীৰৰ পেকেট ঘিৰ বটল বা পানীৰ বটল তেতিয়া তাত কিছুমান লিখা থাকে যেনেকৈ গাখীৰ পেকেটত লিখা থাকে পিওৰ মিল্ক ঘিৰ বটলবোৰ লিখা থাকে পিওৰ ঘি বা পানীৰ বটলত লিখা থাকে পিওৰ ৱাটাৰ তেনেকৈ লিখা থাকে পিওৰ মানে কি বিশুদ্ধ এটা এই যে বস্তুবোৰ যে এনেকৈ যে লিখা থাকে পিওৰ মিল্ক পিওৰ ঘি এটা এই সকলোবোৰ বস্তু বিশুদ্ধ হয় নাই এতিয়া আমি যদি চাওঁ বিশুদ্ধ মানে আমি যদি সাধাৰণ দৃষ্টিভংগীৰে যদি চাওঁ আমি সৰ্বসাধাৰণ মানুহৰ দৃষ্টিভংগীৰে যদি চাওঁ তেতিয়া কি গম পাওঁ যে বিশুদ্ধ মানে হৈছে ভেজাল নথকা বস্তু মানে যদি আমি উদাহৰণ হিচাপে গাখীৰৰ কথাকে যদি চাবলৈ যাওঁ যে গাখীৰত যদি পানী মিহলি কৰা নাথাকে তেতিয়া আমি সেই গাখীৰখিনি কি বুলি ক'ব পাৰোঁ বিশুদ্ধ বুলি ক'ব পাৰোঁ কিন্তু বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা যায় তেতিয়া এই সকলোবোৰ বস্তু তেনেধৰণে আমি চাই পেলাই কিন্তু বিশুদ্ধ বুলি ক'ব নোৱাৰোঁ এতিয়া ইয়াত লিখা হৈছে যে সৰ্বসাধাৰণ মানুহৰ দৃষ্টিত বিশুদ্ধ মানে ভেজাল নথকা বস্তু কিন্তু বৈজ্ঞানিক দৃষ্টিত এই আটাইবোৰে বিশুদ্ধ হ'ব নোৱাৰে কাৰণ ইহত বিভিন্ন পদাৰ্থৰ মিশ্ৰণ হ'ব পাৰে উদাহৰণস্বৰূপে গাখীৰ হৈছে পানী চৰ্বি আৰু প্ৰটিনৰ মিশ্ৰণ এতিয়া আমি গাখীৰটো কৈছোঁ যে পানী যদি দিয়া নাথাকে তেতিয়া সি বিশুদ্ধ বুলি আমি ক'ব পাৰোঁ কিন্তু বিজ্ঞানৰ দৃষ্টিভংগীৰে গাখীৰটো কি হ'ব নোৱাৰে বিশুদ্ধ হ'ব নোৱাৰে কাৰণটো কি যে গাখীৰত কি থাকে পানী থাকে চৰ্বি থাকে আৰু কি থাকে প্ৰটিন থাকে এই তিনিটাৰে মিশ্ৰণ হৈছে গাখীৰ গতিকে তিনিটা যে কেইবাটাও পদাৰ্থৰ যে মিশ্ৰণ হৈ আছে মিলি আছে গতিকে সেইকাৰণে সি কি নহয় বিশুদ্ধ নহয় এতিয়া বিশুদ্ধ হ'বলৈ হ'লেনো কি হ'ব লাগিব ইয়াত লিখা আছে যে বৈজ্ঞানিক দৃষ্টিভংগীৰে কোনো বস্তু বিশুদ্ধ হ'বলৈ হ'লে বস্তুটোৰ আটাইবোৰ উপাদান একে হ'ব লাগিব আৰু উপাদানবোৰৰ ৰাসায়নিক গুণো একে হ'ব লাগিব কি কৈছে যে বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি কোনো বস্তু এটা বিশুদ্ধ বুলি ক'বলৈ যোৱা যায় তেতিয়া সেই বস্তুবোৰ কি হ'ব লাগিব একে উপাদানে গঠিত হ'ব লাগিব আৰু 2 নম্বৰ সেই উপাদানবোৰৰ ৰাসায়নিক গুণো কি হ'ব লাগিব একে হ'ব লাগিব এতিয়া আমি যিসমূহ পদাৰ্থ পাওঁ সেই পদাৰ্থসমূহক আমি এতিয়া কৈছোঁ যে বিশুদ্ধ আৰু দুটা ভাগত ভাগ কৰিব পাৰোঁ কি আছে বিশুদ্ধ আৰু অবিশুদ্ধ হিচাপে যদি ভাগ কৰোঁ তেতিয়া বিশুদ্ধ পদাৰ্থত কোনসমূহ দেখিম আমি মৌল আৰু যৌগ যিসমূহ আছে সেইসমূহ মৌলৰ যৌগৰ বিষয়ে আমি ইয়াৰ পৰৱৰ্তী পাঠত পঢ়িবলৈ পাম এতিয়া সেই মৌলৰ যৌগসমূহ সাধাৰণতে কিহৰ ভিতৰত পৰে বিশুদ্ধ পদাৰ্থ হয় আৰু অবিশুদ্ধ পদাৰ্থ যিবোৰ ইম্পিউৰ বুলি কওঁ আমি এই ইম্পিউৰবোৰত কোনবোৰ পৰে মিশ্ৰণ মানে কি যেতিয়া দুটা বা তাতকৈ বেলেগ উপাদান লগ লাগি থাকে বা দুটা বা তাতকৈ বেছি পদাৰ্থ লগ লাগি থাকে তেতিয়া আমি সেইবোৰ কি বুলি কওঁ মিশ্ৰণ বুলি কওঁ গতিকে সেই মিশ্ৰণবোৰ কিন্তু কি হয় অবিশুদ্ধ হয় হেৰি বিশুদ্ধ নহয় আকৌ এই মিশ্ৰণকে আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ এই বিষয়ে আমি পাঠটোৰ পিছত আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম এতিয়া বিশুদ্ধ পদাৰ্থ যদি কিছুমান উদাহৰণ চাওঁ কৈছিলোঁ যে ইয়াত বিশুদ্ধ পদাৰ্থৰ ভিতৰত কি পৰে মৌল আৰু যৌগ এতিয়া মৌলৰে আমি দুটা উদাহৰণ লৈছোঁ যে আইৰণ যিটো আমি লু বুলি কওঁ সেই লুটো হৈছে আইৰণ আৰু আছে হাইড্ৰজেন এই দুটা কি মৌল এইবোৰ কিহৰ ভিতৰত পৰে বিশুদ্ধ পদাৰ্থৰ ভিতৰত পৰে কিয় পৰে আইৰণ আৰু হাইড্ৰজেনটো বিশুদ্ধ পদাৰ্থৰ ভিতৰত কাৰণ আমাক কৈছিল যে একে উপাদানে গঠিত হ'ব লাগিব অৰ্থাৎ এই আইৰণ বুলি ক'লে আমি কি বুজি পাওঁ যে আইৰণটো কেৱল কিহেৰে গঠিত আইৰণৰ পৰমাণুৰেহে গঠিত হয় তাত বেলেগ বা বোলে আইৰণত কি লাগি আছে বোলে হাইড্ৰজেনৰ পৰমাণু সোমাই আছে তেনেকুৱা নহয় কেৱল কি হয় আইৰণৰ পৰমাণুৰেহে গঠিত হয় আইৰণ বা হাইড্ৰজেনৰ ক্ষেত্ৰত যদি চাওঁ হাইড্ৰজেনটো কিহেৰে গঠিত হয় তাত কি থাকে কেৱল মাথো হাইড্ৰজেনৰ পৰমাণুহে থাকিব বেলেগ নাথাকে একেবিধ উপাদানে যে গঠিত হ'ল সেইকাৰণে এই মৌলবোৰক আমি কি বুলি ক'ব পাৰোঁ এনেধৰণৰ মৌলবোৰ বিশুদ্ধ পদাৰ্থৰ ভিতৰত ধৰা হয় আৰু যৌগ বুলি যে কৈছিলোঁ যৌগ মানে কি দুটা বা তাতকৈ বেছি মৌল যদি লগ লাগি থাকে তেতিয়া সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ যৌগ বুলি ক'ব পাৰোঁ এতিয়া তেনেধৰণৰ এটা যদি যৌগ চাওঁ আমি যিটো পানীটো যদি আমি ৰাসায়নিক নাম চাওঁ পানীৰ আমি ৰাসায়নিক সংকেতটো কি H2O গতিকে H2 মানে কি তাত হাইড্ৰজেনৰ দুটা পৰমাণু আৰু এটা অক্সিজেনৰ পৰমাণু লগ লাগি আছে গতিকে ইয়াততো হাইড্ৰজেন আৰু অক্সিজেন দুটা বেলেগ উপাদান আছিলে গতিকে ইনো কেনেকৈ বিশুদ্ধ হ'ল ইয়াৰ কাৰণটো কি যে হাইড্ৰজেন আৰু অক্সিজেন দুইটা যেতিয়া লগ লাগিছে সিহঁতি কি হৈছে ৰাসায়নিকভাৱে সংযুক্ত হৈ আছে কি কৈছোঁ দুইটা ৰাসায়নিকভাৱে সংযুক্ত হৈ আছে যেতিয়া আমি পানীৰ পৰা যদি পৃথক কৰিব বিচাৰোঁ হাইড্ৰজেন আৰু অক্সিজেন যদি পৃথক কৰিব বিচাৰোঁ আমি কোনো ভৌতিক প্ৰক্ৰিয়াৰে ইয়াক সহজে পৃথক কৰিব নোৱাৰোঁ মানে হাইড্ৰজেন আৰু অক্সিজেন হিচাপে পৃথক কৰিব নোৱাৰোঁ আমি কি হিচাপে পাম পানীৰ অণু হিচাপে H2O অণু হিচাপেহে আমি পাম পানীৰ অণু হিচাপে পাম গতিকে সেইকাৰণে একে উপাদানে যদি গঠিত হৈছে গতিকে সেইকাৰণে ই কিহৰ ভিতৰত পৰিব বিশুদ্ধ পদাৰ্থৰ ভিতৰত পৰে ঠিক একেদৰে আমি যদি নিমখৰ কথা চাওঁ নিমখৰ সংকেতটো কি NaCl আমি খোৱা নিমখৰ সংকেত হৈছে কি NaCl ছ'ডিয়াম ক্লৰাইড গতিকে এই ছ'ডিয়াম ক্লৰাইডটো কি এটা যৌগ কিয় কাৰণে যৌগ হৈছে যে ছ'ডিয়ামটো এটা মৌল ক্লৰিনটো এটা মৌল দুটা মৌল লগ লাগি হৈছে গতিকে ই হ'ল এটা যৌগ ইয়াতো দুটা ধৰণৰ আছে উপাদান ছ'ডিয়াম আৰু ক্লৰিন ইনো কেনেকৈ বিশুদ্ধ হ'ল ইয়াৰ কাৰণটো কি ইয়াতো ছ'ডিয়াম আৰু ক্লৰিন কেৱল মাথো মিলিত হৈ নাথাকে কি হয় দুইটা ৰাসায়নিকভাৱে সংযুক্ত হৈ থাকে যেটো আমি কেমিক্যালি কম্বাইন বুলি কওঁ কেমিক্যালি
কম্বাইন হৈ থাকে দুইটা ইহঁতক ৰাসায়নিক প্ৰক্ৰিয়াৰ বাদ দি আমি ভৌতিক প্ৰক্ৰিয়া দুইটাকে পৃথক কৰিব সহজে নোৱাৰো ভৌতিক প্ৰক্ৰিয়া পৃথক কৰিব নোৱাৰো সেইকাৰণে ইহঁতক কিহৰ ভিতৰত ধৰা হয় বিশুদ্ধ পদাৰ্থৰ ভিতৰত ধৰা হয় এটা উদাহৰণৰ হয় যদি চাওঁ তেতিয়া বুজি পাই যাম যে এই যেটো আমি যেটো কৈছিলো মৌলটো এই হাইড্ৰজেনটোত কেৱল এনেকৈ এইটো হাইড্ৰজেনৰ পৰমাণুবোৰ এনেকৈ থাকিব এত কি হৈছে এই গুটেবোৰ একে ধৰণৰ নহয় জানো এই যে একে ধৰণৰ উপাদানে গঠিত হৈছে সেইকাৰণে হাইড্ৰজেন আইৰন বা এনেকুৱা যিবোৰ আমাৰ কি আছে মৌল আছে মৌলসমূহ সকলোবোৰ মৌল এনেকুৱা কি হয় আমাৰ বিশুদ্ধ পদাৰ্থৰ ভিতৰত পৰে আৰু যৌগটো যে কৈছিলো পানী বুলি যে ইয়া যদি চাওঁ এতিয়া এই যেটো গোলপীয়া ৰং আছে এটো যদি মই অক্সিজেন বুলি ধৰো এটো যদি হাইড্ৰজেন বুলি ধৰো তাৰ কাষত যেটো সিলভাৰ কালাৰ আছে হেটো যদি হাইড্ৰজেন বুলি ধৰো মানে কি হৈছে ইয়াৰি একেলগে ৰাসায়নিকভাৱে সংযুক্ত হৈ আছে ইয়াৰি যেতিয়া আমি ইয়াৰ পৰা পৃথক কৰিম এনেকৈ পানীৰ অণু হিচাপে এনেকৈ পাম এটা কি হৈছে প্ৰত্যেকটো একে ধৰণৰ হৈছে একে ধৰণৰ কি উপাদানে গঠিত হৈছে সেইকাৰণে পানীটো কিহৰ ভিতৰত ধৰা হয় বিশুদ্ধ পদাৰ্থৰ ভিতৰত ধৰা হয় আৰু এইটো ক্ষেত্ৰত যদি চাওঁ আমি অবিশুদ্ধ পদাৰ্থৰ ক্ষেত্ৰত যদি চাওঁ অবিশুদ্ধ পদাৰ্থৰ উদাহৰণ কি পাম নিমখৰ পানী মানে কি পানীত যদি নিমখ দ্ৰবীভূত কৰা থাকে পানী আৰু তেল যেনেকৈ আমি পানীত যদি কেৰাচিন তেল বা কিবা তেল মিহলাও লুৰ গুৰি আৰু নিমখত যদি লুৰ গুৰি দিয়া হয় বা লুৰ গুৰিত যদি নিমখ দিয়া হয় সেইসমূহ কি হ'ব অবিশুদ্ধ পদাৰ্থৰ উদাহৰণ এতিয়া নিমখটো আছিলে কি বিশুদ্ধ পদাৰ্থ পানীটো আছিলে বিশুদ্ধ পদাৰ্থ কিন্তু নিমখৰ পানীটো অবিশুদ্ধ কিয় হ'ল কাৰণটো কি যে নিমখ যেতিয়া পানী দিয়া হয় ই কেৱল তাত দ্ৰবীভূতহে হৈ থাকে দুইটা ৰাসায়নিকভাৱে সংযুক্ত হৈ নাথাকে কি কৈছো দুইটা ৰাসায়নিকভাৱে সংযুক্ত হৈ নাথাকে তাক আমি ভৌতিক প্ৰক্ৰিয়াৰে কি কৰিব পাৰোঁ পৃথক কৰিব পাৰোঁ যেনেকৈ আমি বাষ্পীভৱন প্ৰক্ৰিয়াৰ জৰিয়তে নিমখৰ পানীৰ পৰা নিমখ কি কৰিব পাৰোঁ পৃথক কৰিব পাৰোঁ এটো আমি পৰৱৰ্তী সময়ত পঢ়িবলৈ পাম ইয়াৰ ওপৰত পৃথকীকৰণ পদ্ধতিৰ ওপৰত এই পাঠটোতে আছে এতিয়া ইয়াত যদি ছবিটোৰ সহায়ত যদি চাওঁ এইটো যদি মই নিমখৰ কি বুলি ধৰো নিমখৰ উপাদান বুলি ধৰো আৰু এই কাষতে যে আছে এটো কি পানীৰ উপাদান এই দিছো কি দুটা বেলেগ বেলেগ উপাদান আছে বুজি পাইছ না দুইটা কি হৈছে বেলেগ বেলেগ এটো সেউজিয়াটো এটা বুলি যদি ধৰো আৰু এই যেটো লগ লাগি আছে এটো যদি এটা বুলি ধৰো তাত কি দুটা ধৰণৰ উপাদান পালো কিন্তু ইয়াত যে আছিল এটো যে লগ লাগি আছে ৰাসায়নিকভাৱে যে ইয়াত বান্ধি খাই আছে ইয়াত মাত্ৰ একে ধৰণৰহে আছিল উপাদানবোৰ গতিকে সেইকাৰণে মৌল আৰু যৌগসমূহ কি আছিল বিশুদ্ধ পদাৰ্থৰ ভিতৰত পৰিছিল আৰু ইয়াত যেটো একে ধৰণৰ কি নাছিল উপাদান নাছিল সেইকাৰণে ইহতি অবিশুদ্ধ পদাৰ্থৰ ভিতৰত পৰিছে আমি এনে ধৰণে চাব লাগিব এতিয়া তাৰ পিছত আছে আমাৰ মিশ্ৰণ মানে কি মিশ্ৰণ মানে হৈছে দুটা বা ততোধিক পদাৰ্থবোৰ কি হ'ব পাৰে মৌল অথবা যৌগ যিকোনো হ'ব পাৰে এতিয়া মৌল বা যৌগ বা যিকোনো পদাৰ্থ যিকোনো অনুপাতত মিহলি হৈ থাকিলে তাকে আমি কি বুলি কওঁ মিশ্ৰণ বুলি কওঁ যে দুটা বা ততোধিক পদাৰ্থ যদি যিকোনো অনুপাতত মিহলি হৈ থাকে তেতিয়া তাক আমি মিশ্ৰণ বুলি কম উদাহৰণস্বৰূপে চেনি আৰু বালি পানী আৰু তেল চেনি পানী মানে কি পানীত যদি চেনি দ্ৰবীভূত কৰোঁ সেইটো কথা কৈছে এতিয়া এইখিনি হৈছে কি মিশ্ৰণৰ উদাহৰণ ইয়াৰ কিয় আমি যিকোনো অনুপাতত ব্যৱহাৰ কি কৰিব পাৰোঁ মিহলি কৰিব পাৰোঁ এতিয়া চেনিৰ লগত যদি আমি কিবা বোলে এনে নিমখ অলপ মিহলি কৰিছোঁ তেতিয়া আমি তাক যিকোনো অনুপাতত কৰিব পাৰোঁ বা পানীৰ লগত যদি তেল মিহলি কৰোঁ তাকো যিকোনো অনুপাতত ব্যৱহাৰ কৰিব পাৰোঁ বা পানীত আমি যদি চেনি দিওঁ আমি কম পৰিমাণৰ চেনি দিব পাৰোঁ বেছি পৰিমাণৰ চেনি দিব পাৰোঁ তাৰো অনুপাতটো বেলেগ বেলেগ হ'ব পাৰে সেই তেনেধৰণে যদি যিকোনো অনুপাতত মিহলি হৈ থাকে তেতিয়া তাক আমি কি বুলি কওঁ মিশ্ৰণ বুলি কওঁ এতিয়া মিশ্ৰণ এটাৰ উপাদানবোৰক ভৌতিক পদ্ধতিৰে এটাক আনটোৰ পৰা সহজে পৃথক কৰিব পাৰি কিয় পাৰি যে আমি পানী আৰু তেল কেনেকৈ পৃথক কৰিব পাৰি যে পানীত যেতিয়া তেল দিয়া হয় তেলটো এটা বেলেগ এটা তৰফ হৈ থাকে আৰু পানীটো বেলেগ এটা তৰফ হৈ থাকে গতিকে তাৰ পৰা আমি সহজে পৃথক কৰিব পাৰোঁ আকৌ চেনিৰ পৰা পানী তেনেকৈ পৃথক কৰিব পৰা যায় তেনেধৰণে আমি ভৌতিক প্ৰক্ৰিয়াৰে কি কৰিব পাৰোঁ মিশ্ৰণ এটা সহজে পদাৰ্থবোৰ তাৰ পৰা পৃথক কৰিব পাৰোঁ এতিয়া মিশ্ৰণৰ দুটা প্ৰকাৰ পোৱা যায় মিশ্ৰণ কেইটা প্ৰকাৰ দুটা প্ৰকাৰ আছে এটা আছে সমসত্ব মিশ্ৰণ আৰু আনটো আছে অসমসত্ব মিশ্ৰণ সমসত্ব মিশ্ৰণ মানেনো কি যে যিবোৰ মিশ্ৰণৰ সকলো অংশতে সংযুতি একে তেনে মিশ্ৰণক সমসত্ব মিশ্ৰণ বোলে উদাহৰণ নিমখৰ পানী বা চেনিৰ দ্ৰৱ মানে আমি যদি পানীত যদি নিমখ মিহলি কৰোঁ বা পানীত যদি কি চেনি দ্ৰবীভূত কৰোঁ তেতিয়া সেইবোৰ হ'ব কি সমসত্ব মিশ্ৰণ ইয়াত কি হয় যেতিয়া পানীত চেনিখিনি দি দিয়া হয় তাক যদি ভালকৈ ঘুটি দিয়া হয় তেতিয়া সকলো অংশতে তাৰ মিঠাটো সমান হৈ পৰে মানে সকলো অংশতে সি সমানভাৱে বিস্তাৰিত হৈ পৰে সেইকাৰণে তাক কি বুলি কোৱা হয় সমসত্ব মিশ্ৰণ বুলি কোৱা হয় সমভাৱে যিহেতু মিলি যায় সমভাৱে বিস্তাৰিত হৈ পৰে সেইকাৰণে তাক কি বুলি কোৱা হয় সমসত্ব মিশ্ৰণ বুলি কোৱা হয় তাৰপিছত অসমসত্ব মিশ্ৰণ মানে কি যিবোৰ মিশ্ৰণৰ উপাদানবোৰ ভৌতিকভাৱে স্পষ্ট আৰু সকলো অংশতে সংযুতি বেলেগ তেনে মিশ্ৰণক অসমসত্ব মিশ্ৰণ বোলে উদাহৰণ যদি চাওঁ পানী আৰু বালি পানী আৰু তেল এইবোৰ হৈছে অসমসত্ব মিশ্ৰণৰ উদাহৰণ কি হয় ইয়াত সমভাৱে মিলি নাযায় আমি যদি পানীত যদি বালি অলপ যদি দি দিওঁ ই সমানভাৱে মিলি নাযায় অকণমান দেৰি যদি থৈ দিয়া হয় তেতিয়া কি হ'ব বালিখিনি তলত জমা হ'বলৈ ধৰিব মানে সেই তলিত যে জমা হ'ল পানীখিনিত জানো সম্পূৰ্ণৰূপে মিলি গ'ল সম্পূৰ্ণৰূপে বিস্তাৰিত হৈ যোৱা নাই গতিকে সেইবোৰ হ'ব অসমসত্ব মিশ্ৰণ ঠিক একেদৰে যদি পানীত যদি তেল দিয়া হয় কিছু সময়ৰ মূৰত কি হ'ব পানীখিনি তলত এনেকৈ বেলেগ হৈ পৰিব পৃথক হৈ পৰিব আৰু তেলৰ এটা বেলেগ এটা তৰফ হৈ পেলাই সি ওপৰত যাব
গতিকে ইয়াতো কি হ'ল দুইটাটো সমানভাৱে বিস্তাৰিত হৈ থকা নাই তেলটো বেলেগে আছে পানীখিনি বেলেগে পৃথক হৈ গৈছে গতিকে এনেকৈ যেতিয়া সমানভাৱে বিস্তাৰিত হৈ নাথাকে সিহঁতক কয় অসমসত্ব মিশ্ৰণ আৰু যেতিয়া সমানভাৱে মিলি যায় সিহঁতক কয় সমসত্ব মিশ্ৰণ সমসত্ব মিশ্ৰণৰ উদাহৰণ নিমখৰ পানী চেনিৰ দ্ৰৱ এইসমূহ আৰু অসমসত্ব মিশ্ৰণৰ পানী আৰু বালি পানী আৰু তেল এনেকুৱা যিসমূহ আছে মিলি নোযোৱা সেইসমূহ হ'ব এতিয়া আমি যদি নেক্সট চাওঁ সমসত্ব মিশ্ৰণৰ আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য তেতিয়া কি দেখিম যে সমসত্ব মিশ্ৰণৰ সকলো অংশতে একে সংযুতি থাকে আৰু অসমসত্ব মিশ্ৰণৰ সকলো অংশতে একে সংযুতি নাথাকে তাৰপিছত সমসত্ব মিশ্ৰণত উপাদানসমূহ খালী চকুৰে দেখা পোৱা নাযায় আমি যেতিয়া এটা যে পানী গিলাছত যেতিয়া চেনি বা নিমখ দিওঁ তাক ঘুটি দিয়াৰ পিছত আমি সেই কণিকাসমূহ আমি যে সেই চেনিসমূহ ভালদৰে খালী চকুৰে দেখা পাওঁ খালী চকুৰে দেখা নাপাওঁ সেইকাৰণে লিখা আছে যে মিশ্ৰণত থকা উপাদানসমূহ খালী সমসত্ব মিশ্ৰণৰ উপাদানসমূহ খালী চকুৰে দেখা পোৱা নাযায় অসমসত্ব মিশ্ৰণত কিন্তু কি হয় এই উপাদানসমূহ খালী চকুৰে দেখা পোৱা যায় যেনেকৈ আমি যদি মাটি অলপ যদি পানীত দি দিওঁ তেতিয়া সেই মাটিখিনি আমি বাহিৰৰ পৰা দেখি পাই থাকোঁ বা বালি অলপ দিলে বালিখিনি দেখা পাই থাকোঁ গতিকে সেইকাৰণে কৈছে চকুৰে দেখা পোৱা যায় তাৰপিছত সমসত্ব মিশ্ৰণৰ নেক্সটটো যদি চাওঁ সমসত্ব মিশ্ৰণৰ উপাদানসমূহ সহজে পৃথক কৰিব নোৱাৰি এতিয়া যেতিয়া আমি পানীত যেহেতু চেনি আৰু নিমখ দি দিয়া হয় তাক আমি পৃথক কৰিব পাৰোঁ কিন্তু অসমসত্ব মিশ্ৰণটা যিমান সহজে আমি পৃথক কৰিব পাৰোঁ সমসত্ব মিশ্ৰণটো সিমান সহজে নোৱাৰি পৃথক কৰিব পাৰি কিন্তু সিমান সহজে নোৱাৰি আৰু অসমসত্ব মিশ্ৰণৰ কি হয় সহজে পৃথক কৰিব পাৰি তাৰপিছত আহিলে দ্ৰৱণ মানে কি দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে কি কৈছে দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণ মানে সমভাৱে যেতিয়া বিস্তাৰিত হৈ থাকিব দুটা বা তাতকৈ বেছি পদাৰ্থৰ তেতিয়া আমি তাক কি বুলি ক'ম দ্ৰৱণ বুলি ক'ম এতিয়া উদাহৰণ হিচাপে যদি চাওঁ নেমু পানী বায়ু চেনি পানী আদি হৈছে কি দ্ৰৱণৰ উদাহৰণ যে নেমু পানী যে মানে কি নেমু যেতিয়া পানীত চেপি দিয়া হয় তেতিয়া কি হয় গোটেই সমভাৱে সি বিস্তাৰিত হয় গোটেই পানী গিলাচৰ সমানভাৱে টেঙা হৈ পৰে আৰু বায়ুটো যদি চাওঁ বায়ুটো কি হয় আমি যে বায়ুত বিভিন্ন ধৰণৰ গেছসমূহ যে আছে সেই গেছসমূহ কি হৈ থাকে ইটোৰ লগত সিটো সমানভাৱে বিস্তাৰিত হৈ থাকে চেনি পানীও একে পানীত চেনি দিলে অলপ আগতে কৈ আছোঁ সিও কি হয় সমভাৱে বিস্তাৰিত হৈ পৰে গতিকে এইবোৰক কোৱা হয় কি বুলি দ্ৰৱণ বুলি দ্ৰৱ বা দ্ৰৱণ এটাৰ সংযুতি সকলো অংশতে একে সেয়েহে নেমুৰ চৰ্বত এগিলাচৰ সকলো অংশত সোৱাদ একে হয় ইয়াত দিয়া চেনি বা নিমখৰ কণিকাবোৰ দ্ৰৱণটোৰ সকলো অংশতে সমভাৱে বিস্তাৰিত হয় থাকে এইটো কথা আমি অলপতে পঢ়ি আহিছোঁ যে সমানভাৱে বিস্তাৰিত হৈ থাকে কাৰণে তাৰ সোৱাদটো কি হয় একে হয় আৰু নেক্সট আছে কি দ্ৰৱণৰ উপাদানৰ কথা যদি চাওঁ দ্ৰৱণ এটাৰ কেইটা উপাদান থাকে দুটা উপাদান থাকে এটাক কোৱা হয় দ্ৰাৱক আৰু আনটোক কোৱা হয় দ্ৰব্য এতিয়া দ্ৰাৱকনো কি দ্ৰব্যনো কি দ্ৰৱণটোৰ যিটো উপাদানে আন উপাদানক দ্ৰৱীভূত কৰে সাধাৰণতে যিবিধ উপাদানৰ পৰিমাণ বেছি হয় তাক দ্ৰাৱক আৰু কম পৰিমাণৰ যিটো উপাদান দ্ৰৱীভূত হয় তাক দ্ৰব্য বোলে এতিয়া দ্ৰাৱক আৰু দ্ৰব্য যদি আমি সহজে বুজিব চাওঁ যিটো উপাদানে আন এটাক দ্ৰৱীভূত কৰে যেনেকৈ পানীয়ে চেনিক দ্ৰৱীভূত কৰে গতিকে পানীটো হৈছে দ্ৰাৱক আৰু চেনিটো যে দ্ৰৱীভূত হয় সেই চেনিটো হৈছে দ্ৰব্য আমি এতিয়া এটা যদি ছবিৰ সহায়ত যদি চাওঁ এই ছবিটোত কি দিয়া আছে ইয়াত লিখা আছে এফালে লিখা আছে দ্ৰাৱক এফালে লিখা আছে দ্ৰব্য এই যে নীলা অংশটো আছে এইখিনি হৈছে কি পানী বুলি যদি ধৰোঁ আৰু এই যিসমূহ হালধীয়া ৰঙৰ যিসমূহ আছে এইসমূহ যদি আমি চেনিৰ কণিকা বুলি ধৰোঁ তেতিয়া এই চেনিৰ কণিকাসমূহ হ'ব কি দ্ৰব্য আৰু পানীখিনি হ'ব কি দ্ৰাৱক মানে য'ত দ্ৰৱীভূত হৈ থাকে সেইটো হৈছে দ্ৰাৱক আৰু যিসমূহ দ্ৰৱীভূত হৈ থাকে সি হৈছে দ্ৰব্য সাধাৰণতে দ্ৰাৱকৰ পৰিমাণ দ্ৰব্যতকৈ কি হয় বেছি হয় দ্ৰৱণ এটাত তাৰপিছত এইখিনিতে আমি আৰু এটা কথা জানিব যাওঁ সংকৰ ধাতুনো কি সংকৰ ধাতু দুই বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণ কি কৈছে সংকৰ ধাতু হৈছে এটা সমসত্ব মিশ্ৰণ তাত কি থাকে হয় দুটা ধাতু মিহলি হৈ থাকে নহ'লে এটা ধাতু আৰু এটা অধাতু কি হৈ থাকে মিহলি হৈ থাকে মিশ্ৰণত থাকে এতিয়া সংকৰ ধাতুৰ উপাদানবোৰ ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰি তথাপি ইয়াক এবিধ মিশ্ৰণ বুলি কোৱা হয় কাৰণ ইয়াৰ উপাদানবোৰৰ ধৰ্ম অটুট থাকে আৰু ইয়াৰ সংযুতিৰো তাৰতম্য হ'ব পাৰে উদাহৰণ হিচাপে পিতল এবিধ সংকৰ ধাতু ইয়াত প্ৰায় 30% জিংক আৰু 70% কি কপাৰ থাকে আমি যদি এটা উদাহৰণ চাওঁ সংকৰ ধাতু সেইটো হৈছে কি এটা উদাহৰণ হৈছে পিতল তাত কি থাকে জিংক আৰু কোন থাকে কপাৰ থাকে জিংক থাকে 30% আৰু কপাৰ থাকে কিমান 70% তাৰপিছত এতিয়া আমি দ্ৰৱণৰ যদি উদাহৰণ চাওঁ কেনেকৈ ধৰণৰ উদাহৰণ পাওঁ এতিয়া আমাৰ দ্ৰৱণ বুলি ক'লে সাধাৰণতে আমাৰ ধাৰণা কি যে জুলীয়া বস্তুত কি কৰা হয় গোটা বস্তু এটা যেতিয়া মিহলি কৰা হয় যেনেকৈ পানীত চেনি মিহলি কৰা হয় সেইটোক আমি দ্ৰৱণ বুলি কওঁ কিন্তু কেৱল যে জুলীয়া বস্তুতে আমি গোটা বস্তু মিহলি কৰিয়ে যে দ্ৰৱণ পাওঁ তেনেকুৱা নহয় বেলেগো পাওঁ আমি সেইসমূহ ইয়াত পঢ়িলে পাম এতিয়া গম পাম যে প্ৰথমতে আছে পানীত চেনি মিহলি কৰি পোৱা মিশ্ৰণটো এটা তৰলত গোটা পদাৰ্থৰ মিশ্ৰণ এইটো কি তৰলত গোটা পদাৰ্থৰ মিশ্ৰণৰ উদাহৰণ হৈছে পানীত চেনি ইয়াত চেনিটো হৈছে কি দ্ৰব্য আৰু পানীটো হৈছে কি দ্ৰাৱক তাৰপিছত নেক্সট হৈছে টিংচাৰ আয়ডিন হ'ল গোটা আয়ডিন তৰল এলকহলত দ্ৰৱীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ ইয়াত আয়ডিন
দ্ৰব্য আৰু এলকহল দ্ৰাৱক আমাক কেতিয়াবা সোধে যে টিংচাৰ আয়োডিন কি টিংচাৰ আয়োডিন হৈছে কি গোটা আয়োডিন তৰল এলকহলত দ্ৰৱীভূত কৰি পোৱা দ্ৰৱণ এতিয়া এই যেটো উদাহৰণ আছে হেতু হৈছে কি গোটা বস্তু তৰলত দিয়া উদাহৰণ নেক্সট সোডা পানী তৰলত গেছীয় পদাৰ্থৰ উদাহৰণ সোডা পানী যদি চাও হি কিহৰ উদাহৰণ তৰলত গেছীয় পদাৰ্থৰ উদাহৰণ তৰলত গেছীয় পদাৰ্থৰ আমাৰ উদাহৰণ তেনেকে দ্ৰৱণৰ উদাহৰণ দিবলৈ আহিব পাৰে হেতু হৈছে সোডা পানী ইয়াত গেছ কোন আৰু তৰল কোন যে ইয়াত গেছীয় পদাৰ্থটো হৈছে কাৰ্বন ডাই অক্সাইড হি হৈছে দ্ৰব্য আৰু যেটো জুলিয়া হেতু হৈছে পানী হি হ'ব ইয়াত কি দ্ৰাৱক মানে কাৰ্বন ডাই অক্সাইড কোড দ্ৰৱীভূত হৈ থাকে পানীত হেতু কথা কৈছে তাৰ পিছত আছে বায়ু এবিধ গেছত গেছীয় পদাৰ্থৰ মিশ্ৰণ এটো কি গেছত গেছীয় পদাৰ্থৰ মিশ্ৰণ কিয় গেছত গেছীয় পদাৰ্থৰ মিশ্ৰণ বুলি কৈছে যে বায়ু কেবাটাও গেছৰ সমসত্ব মিশ্ৰণ ইয়াৰ দুটা প্ৰধান উপাদান হ'ল অক্সিজেন আৰু নাইট্ৰজেন মানে আটাইতকৈ বেছিকৈ থকাটো হৈছে নাইট্ৰজেন আৰু তাৰ পিছতে কোন থাকে অক্সিজেন এটা আটাইতকৈ বেছিকৈ থকা গিটা তাৰ পিছত তাৰ সমান্তৰালভাৱে কিন্তু কি হয় কাৰ্বন ডাই অক্সাইড আৰু তাৰ অন্যান্য যিসমূহ গেছ থাকে সেই গেছসমূহ কিন্তু কি হয় কম পৰিমাণে থাকে গতিকে আমি যদি ইয়াত দ্ৰাৱক আৰু দ্ৰব্যৰ ফালৰ পৰা যদি চাব যাওঁ তেতিয়া আমি অক্সিজেন আৰু নাইট্ৰজেনটো দ্ৰাৱকৰ ভিতৰত পৰিব আৰু দ্ৰব্যৰ ভিতৰত কাৰ্বন ডাই অক্সাইড আৰু অন্য গেছসমূহ পৰিব ইয়াত কিন্তু দ্ৰব্য আৰু দ্ৰাৱক হিচাপে তেনেকৈ ভাগ কৰা নহয় এনে আমি যদি চাওঁ মানে বেছি থকা আৰু কম থকাৰ ফালৰ পৰা আমি তেনেদৰে চাব পাৰোঁ তাৰ পিছত আহিলে দ্ৰৱণৰ ধৰ্ম কি আছে দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ এই বিষয়ে আমি পঢ়ি আহিছো দ্ৰৱণটো কি এটা সমসত্ব মিশ্ৰণ দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ অতি ক্ষুদ্ৰ ইহতক খালি চকুৰে দেখা পোৱা নাযায় এটো পঢ়ি আহিছো যে অতি ক্ষুদ্ৰ হোৱাৰ বাবে দ্ৰৱণৰ কণিকাবোৰ অতি ক্ষুদ্ৰভাৱে এই খালি চকুৰে দেখা নাযায় যেনেকৈ আমি কৈছিলো যে পানীত চেনি দিলে চেনিৰ কণিকাসমূহ আমি দেখা পাই নাথাকো তাৰ পিছত আছে দ্ৰব্যৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱাৰ বাবে ইহতে কি কৰিব পোহৰ ৰশ্মি বিস্ফোৰিত কৰিব নোৱাৰে যাৰ বাবে দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয় এটা এটা ইম্পৰ্টেন্ট কথা যে দ্ৰব্যৰ আমি যদি এটা ছবি সহায়ত যদি চাওঁ এটো কি আছে এটা দ্ৰৱণ আছে ইয়াত পানীত কি দিয়া আছে চেনি দিয়া আছে বা চেনি বা নিমখ কিবা জনিবা দিয়া আছে এটা ইয়াত যেটো পানী বা চেনি কণিকাসমূহ তেনে ক্ষুদ্ৰ হয় একেবাৰে সৰু হয় আমি খালি চকুৰে নেদেখো ইয়াত কি হয় পোহৰ হি বিস্ফোৰিত কৰিব নোৱাৰে পোহৰ বিস্ফোৰিত কৰা মানে কি আমি ধৰা এইখিনি বা পোহৰ ৰশ্মি এনেকৈ আহিছে ইয়াত যদি মুখৰ আগত যদি এটা কিবা এটা দি দিওঁ তেতিয়া হি পোহৰ বিস্ফোৰিত কৰিব পাৰিব আৰু তাতকৈ যদি ডাঙৰ বস্তু এটা দিওঁ হি বেছি পৰিমাণে পোহৰ বিস্ফোৰিত কৰিব পাৰিব গতিকে একেবাৰে যেটো ক্ষুদ্ৰ বস্তু হি কি কৰিব নোৱাৰে পোহৰ বিস্ফোৰিত কৰিব নোৱাৰে যাৰ ফলত এই দ্ৰৱণটোত পোহৰৰ ৰশ্মি দেখা পোৱা নাযায় হেতু কথা কৈছে আৰু দ্ৰৱণ এটা দ্ৰব্য আৰু দ্ৰাৱক পৰিস্ৰাৱন প্ৰণালীৰে পৃথক কৰিব নোৱাৰি দ্ৰৱণবোৰ সুস্থিৰ কি কৈছে যে ইয়াৰ দ্ৰাৱকৰ পৰা কি কৰিব নোৱাৰি পৰিস্ৰাৱন পদ্ধতিৰে পৃথক কৰিব নোৱাৰি যেনেকৈ আমি চাকনিত পৰিস্ৰাৱনৰ যেনেকৈ এটা উদাহৰণ যদি ল'ব চাওঁ তেতিয়া আমি যেনেকৈ চাহত যেনেকৈ আমি কি হয় চাহখিনি যেনেকৈ চাকনিত দিয়াৰ পিছত চাকনিত যেতিয়া চাহপাতখিনি ৰৈ যায় কিন্তু তেনেকৈ কিন্তু চেনিখিনি কিন্তু তাত ৰৈ নাযায় কি হয় আমি চাকি দিয়াৰ পিছতো কিন্তু চেনিখিনি পানীখিনিৰ লগত দ্ৰৱীভূত হৈ থাকে হেতু কথা কৈছে যে পৰিস্ৰাৱন প্ৰণালীৰে কিন্তু পৃথক কৰিব নোৱাৰি দ্ৰৱণবোৰ সুস্থিৰ বুলি কিয় কৈছে ই কি হয় তলত জমা নহয় আমি চেনিখিনি জানো পানীৰ তলত জমা হৈ যায় গুটি দিয়াৰ পিছত কেতিয়াও নহয় গতিকে হি সেইকাৰণে সুস্থিৰ মানে হি তললৈ গৈ জমা হ'ব নোৱাৰে জমা নহয় সেইকাৰণে তাক সুস্থিৰ বুলি কোৱা হয় এতিয়া নেক্সট যদি দ্ৰৱণৰ গাঢ়তা চাওঁ গাঢ়তা মানে কি এতিয়া গাঢ়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে দ্ৰৱণৰ দ্ৰব্য আৰু দ্ৰাৱকৰ পৰিমাণৰ অনুপাত সলনি কৰিব পাৰি আৰু দ্ৰব্যৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি এটা দ্ৰৱক লঘু গাঢ় আৰু সংপৃক্ত দ্ৰৱণ বুলি কোৱা হয় কি কৈছে দ্ৰৱণৰ দ্ৰব্য আৰু দ্ৰাৱকৰ পৰিমাণৰ অনুপাত সলনি কৰিব পাৰি যেনেকৈ পানীত যদি নিমখ দিব বিচাৰো নিমখ আমি যিকোনো অনুপাতত দিব পাৰোঁ বঢ়াই দিব পাৰোঁ কমাই দিব পাৰোঁ হেতু কথা কৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বস্তু এটা লঘু গাঢ় আৰু কি হ'ব পাৰে সংপৃক্ত হ'ব পাৰে লঘু গাঢ় মানেনো কি লঘু আৰু গাঢ় মানে কি যে আমি যদি এই দুটা বিকাৰ লৈছো ইয়াত তাত কি আছে পানী আছে ইয়াত যদি কম পৰিমাণৰ যদি আমি নিমখৰ টুকুৰা দিওঁ কেইটুকুৰামান নিমখৰ এনেকৈ যদি আমি কি দিওঁ স্ফটিক দিওঁ তেতিয়া কি হ'ব হি ইমান চোকা নহ'ব এনেকৈ যদি বহুত পৰিমাণৰ যদি নিমখ ঢালি দিয়া হয় তেতিয়া কি হ'ব বেছি চোকা হ'ব এই যে কম পৰিমাণৰ যে ঢালিছিলোঁ মানে দ্ৰাৱকৰ পৰিমাণ যে কম আছিলে সেইটো হ'ব কি লঘু আৰু দ্ৰাৱকৰ পৰিমাণ যে ইয়াত বেছিকৈ ঢালিছিলোঁ ইয়াৰ চুকটো যে বেছি আছিলে সেইটো হ'ব কি গাঢ় গতিকে আমি তেনেধৰণে চাব পাৰোঁ বা আমি যদি মাজা বটলৰ এনেকৈ যদি চাব বিচাৰোঁ যে অকণমান পানী অলপমান মাজা লৈ পেলাই দুটা গিলাছত যদি সমান পৰিমাণৰ মাজা লৈ তাত যদি আমি পানী ঢালোঁ এটা যদি বেছিকৈ পানী ঢালিলোঁ আৰু এটা যদি কি কমকৈ পানী ঢালোঁ কেতিয়াবা চুকটো ইয়াত বেছি থাকিব মাজাৰ চুকটো য'ত কম পানী ঢালিছোঁ তাত বেছি থাকিব গতিকে সি হৈছে গাঢ় আৰু য'ত পানী বেছিকৈ ঢলা হৈছে তাত সি কি হ'ব লঘু গতিকে তাৰ আমি ৰংটো চাই পেলাই ইয়াত এইটো এনেকৈ ক'ব পাৰোঁ তাৰপিছত এতিয়া হ'লে সংপৃক্ত দ্ৰৱ মানে কি আমি লঘু আৰু গাঢ় কি শিকিলোঁ এতিয়া আছে সংপৃক্ত দ্ৰৱ বুলি কেতিয়া কোৱা হয় এতিয়া এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰৱ বোলে
অৰ্থাৎ দ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত কৰিব পাৰি আৰু তেতিয়া দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয় মানে কি কৈছে যে আমি যদি এটা পাত্ৰ লওঁ পাত্ৰটোত ধৰিলো ইমানমান পানী আছে এটা ইমানখিনি পানীৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ নিমখ বা চেনিহে তাত কি কৰিব পৰা হ'ব দ্ৰৱীভূত কৰিব পৰা হ'ব যেতিয়া ইয়াত সিমানখিনি নিমখ বা চেনি দ্ৰৱীভূত হৈয়ে থাকে তেতিয়া সেই দ্ৰৱটোক আমি কি বুলি ক'ম সংপৃক্ত দ্ৰৱ বুলি ক'ম আৰু ইয়াত কি হয় আকৌ যদি আমি চেনি বা নিমখ আৰু দি দিওঁ তেতিয়া সি কিন্তু কি হ'ব ইয়াত মিলি নাযাব ইয়াত তলত জমা হ'বলৈ ধৰিব কাৰণ সি দ্ৰৱীভূত কৰিব পৰা ক্ষমতা আৰু তাৰ নাই সেইখিনি পানীৰ সিমানখিনিয়ে সি দ্ৰৱীভূত কৰিব পাৰে গতিকে যিমানখিনিলৈকে পাৰে সিমানখিনি যদি তাত সম্পূৰ্ণ হৈয়ে থাকে তেতিয়া আমি তাক কি বুলি কওঁ সংপৃক্ত দ্ৰৱ বুলি কওঁ আৰু এনেকুৱা এটা যদি চাওঁ এনেকুৱা এটা যেনিবা ল'লোঁ ইমানখিনিমান পানী আছে ইয়াত অলপমানহে ধৰা নিমখ বা চেনি দিয়া আছে তাত আমি আৰু চেনি বা নিমখ দিলে সি দ্ৰৱীভূত হ'ব সেই তেতিয়া যিটো দ্ৰৱণ হ'ব সেই দ্ৰৱণটোক আমি ক'ম অসংপৃক্ত দ্ৰৱ সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰৱক অসংপৃক্ত দ্ৰৱ বোলে আমি যদি ইয়াত যদি এটা উদাহৰণৰ সহায়ত চাওঁ ধৰি লওঁ এইটো এটা পানীত কি দিয়া আছে পানীত বিকাৰ আছে তাত অলপ নিমখ দিয়া আছে এতিয়া ইয়াত কি হৈছে যেতিয়া ইয়াত নিমখখিনি এই পানীখিনি দি দিয়াৰ পিছত ইয়াত লাষ্টত কি হ'ব নিমখ যদি বেছিকৈ দি থাকোঁ এটা সময়ত নিমখখিনি দ্ৰৱীভূত নহয় এনেধৰণে জমা হ'বলৈ ধৰিব আমি ছবিটোত যেনেকৈ দেখাইছোঁ এনেধৰণে কি হ'ব নিমখখিনি জমা হ'বলৈ ধৰিব জমা কি হ'ল যে এই পানীখিনিয়ে যিমানখিনি দ্ৰৱীভূত কৰিব পাৰিছিলে সেইখিনি অলৰেডি কি হৈ আছে দ্ৰৱীভূত হৈয়ে আছে গতিকে সেইটো সংপৃক্ত ইয়াত যদি আৰু নতুনকৈ দিওঁ তেতিয়া সেই জমা হ'ব লাগিব মানে ই কি হৈ আছে এটা সংপৃক্ত দ্ৰৱ হৈ আছে সি আৰু দ্ৰৱীভূত কৰিব নোৱাৰে কিন্তু ইয়াত যদি অলপ যদি এনেকৈ নিমখ দিওঁ তেতিয়া এইখিনি দিয়াৰ পিছতো আৰু আমি নিমখ দিব পৰা অৱস্থাত যদি থাকে নিমখটো মই উদাহৰণ হিচাপে লৈছোঁ বেলেগো হ'ব পাৰে গতিকে আৰু যদি দিব পৰা অৱস্থাত থাকে তেতিয়া আমি সেই দ্ৰৱণটোক কি বুলি ক'ম অসংপৃক্ত দ্ৰৱ মানে যিবোৰে আৰু দ্ৰৱীভূত কৰিব পৰা হৈ থাকে সেইবোৰ হৈছে অসংপৃক্ত যি আৰু দ্ৰৱীভূত কৰিব নোৱাৰা হয় তেতিয়া আমি তাক সংপৃক্ত দ্ৰৱ বুলি ক'ম সেইটো খালি তাত উষ্ণতাৰ কথা আছে কাৰণ উষ্ণতা বঢ়াই দিয়াৰ লগে লগে তাৰ আৰু দ্ৰৱীভূত হোৱাৰ সম্ভাৱনা থাকে গতিকে উষ্ণতা সেইকাৰণে কি নিৰ্দিষ্ট উষ্ণতাত বুলি ইয়াত লিখা হৈছে তাৰপিছত আহিলে চুক বা গাঢ়তা আমি চুক বা গাঢ়তা বুলিলে কি বুজোঁ কোনো নিৰ্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণকে দ্ৰৱটোৰ চুক বা গাঢ়তা বোলে কি কৈছে কোনো নিৰ্দিষ্ট আয়তন বা ভৰত এটা দ্ৰৱণত যিমান পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকে সেই দ্ৰব্যৰ পৰিমাণকে আমি কি বুলি কওঁ দ্ৰৱটোৰ চুক বা গাঢ়তা যেনেকৈ আমি নিমখৰ উদাহৰণ দিছোঁ অলপ আগতে তেনেধৰণে এটা দ্ৰৱণৰ গাঢ়তাৰ কাৰণে দ্ৰৱণৰ গাঢ়তা উলিয়াই এটা ফৰ্মুলা আছে যে দ্ৰব্যৰ পৰিমাণক যদি দ্ৰৱৰ পৰিমাণে হৰণ কৰোঁ তেতিয়া আমি কি পাম দ্ৰৱণৰ গাঢ়তা পাম নেক্সটটো আছে প্ৰলম্বন মানেনো কি প্ৰলম্বন হৈছে এটা অসমসত্ব মিশ্ৰণ য'ত দ্ৰব্য পদাৰ্থ দ্ৰাৱকত দ্ৰৱীভূত হোৱাৰ পৰিৱৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমটোত উপঙি বা প্ৰলম্বিত হৈ থাকে কি কৈছে প্ৰলম্বন এটা কি অসমসত্ব মিশ্ৰণ আৰু ইয়াত কি হৈ থাকে দ্ৰৱীভূত হৈ থকা যিসমূহ দ্ৰাৱক সেই দ্ৰাৱকসমূহ কি হয় উপঙি বা প্ৰলম্বিত হৈহে থাকে তাত সম্পূৰ্ণৰূপে কি হৈ নাযায় মিলি নাযায় দ্ৰৱীভূত হৈ নাযায় সম্পূৰ্ণৰূপে ই মাত্ৰ উপঙি থাকে নহ'লে প্ৰলম্বিত বুলি কয় প্ৰলম্বিত হৈ থাকে এতিয়া এটা যদি উদাহৰণ চাওঁ যে চকৰ গুৰি অলপ যদি পানীত দি দিওঁ তেতিয়া সি কি হ'ব সিটো সম্পূৰ্ণৰূপে মিলি নাযায় ওপৰত কি হ'ব উপঙি থাকিব গতিকে আমি দেখা পাওঁ চকৰ গুৰিসমূহ তেনেকৈ আমি চকৰ গুৰি আৰু পানীটো ইয়াৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ বোকা পানীটো ল'ব পাৰোঁ কাৰণ বোকা পানী যদি এই যে ছবিটো যদি চাওঁ এইসমূহ কি এনেকৈ উপঙি থাকে আৰু কিছু সময় ৰাখি দিলে সি কি হ'বলৈ ধৰে তলত জমা হ'বলৈ ধৰে ই সম্পূৰ্ণৰূপে মিলি নাথাকে মানে বিস্তাৰিত হৈ নপৰে গতিকে প্ৰলম্বনৰ আমি গম পালোঁ কেনেকুৱা ধৰণৰ হয় এতিয়া প্ৰলম্বনৰ যদি ধৰ্ম চাওঁ প্ৰলম্বনৰ ধৰ্ম চালে আমি কি পাম প্ৰথম ধৰ্মটো আছে প্ৰলম্বন এবিধ অসমসত্ব মিশ্ৰণ সেইটো আমি অলপ আগতে পঢ়ি আহিলোঁ আৰু প্ৰলম্বিত কণিকাবোৰ খালী চকুৰে দেখি আমি যেনেকৈ চক দিলে আমি কি চকেট অলপ যদি গুৰি অলপ যদি পানী দি দিওঁ সেইসমূহ আমি বাহিৰৰ পৰা দেখা পাই থাকোঁ বোকা অলপ যদি পানী দি দিওঁ বোকাসমূহ আমি বাহিৰৰ পৰা দেখা পাই থাকোঁ সেইকাৰণে কৈছে খালী চকুৰে দেখি বুলি তাৰপিছত আছে প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে কি কৈছে আমি যিহেতু কণিকাসমূহ কৈছোঁ যে ইয়াত কি হয় সম্পূৰ্ণৰূপে বিস্তাৰিত হৈ নাযায় আৰু ইয়াৰ কণিকাসমূহ দ্ৰৱণৰ কণিকাৰ তুলনাত অলপ হ'লেও ডাঙৰ হয় গতিকে ই কি কৰিব পাৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে আমি যদি এটা ছবি সহায়ত চাওঁ এইটো এনেকৈ কি হ'ল ইয়াৰ পৰা যদি আমি যদি এনেকৈ এটা প্ৰলম্বিত ইয়াত যদি প্ৰলম্বনত যদি চাওঁ ইয়াত টৰ্চ মৰাৰ পিছত কি হ'ব চক বা কিবা যেনেকৈ দিয়া থাকে ইয়াত এই পোহৰ ৰশ্মিসমূহ কি হ'ব দৃশ্যমান হৈ উঠিব কাৰণ ইয়াত থকা কণিকাসমূহে কি কৰে পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে আৰু প্ৰলম্বন মিশ্ৰণ কি হয় অস্থিৰ হয় প্ৰলম্বিত কণিকাবোৰ পৰিস্ৰাৱন প্ৰণালীৰে পৃথক কৰিব পাৰি মানে কি হয় অস্থিৰ বুলি কিয় কৈছে যে এই কণিকাসমূহ অকণমান সময় যদি ৰাখি দিয়া হয় সি তলত এনেধৰণে কি হ'বলৈ ধৰে জমা হ'বলৈ ধৰে আৰু সেই জমা হ'বলৈ ধৰে কাৰণে তাক আমি সি যে তললৈ গৈ পেলাই একে ঠাইতে নাথাকি যে অকণমান সময় পিছত যে জমা হ'ল সেইটো আমি কি বুলি কওঁ অস্থিৰ বুলি কওঁ সেইকাৰণে আৰু ইয়াক কি কৰিব পাৰোঁ আমি
পৰিস্ৰাৱন প্ৰণালী কি কৰিব পাৰোঁ পৃথক কৰিব পাৰোঁ আমি যেনেকৈ ফিল্টাৰ পেপাৰ ইউজ কৰি পেলাই আমি কৰিব পাৰোঁ বা চাকনি ইউজ কৰি পেলাই কৰিব পাৰোঁ তেনেধৰণে আমি পৰিস্ৰাৱন প্ৰক্ৰিয়াই কি কৰিব পাৰোঁ ইয়াক পৃথক কৰিব পাৰোঁ নেক্সট আহিলে কলয়ডীয় দ্ৰৱণ মানে কি কলয়ডীয় দ্ৰৱণো হৈছে এটা অসমসত্ব মিশ্ৰণ য'ত কণিকাবোৰ সমগ্ৰ দ্ৰৱণটোত সুষমভাৱে বিস্তাৰিত হৈ থাকে কণিকাবোৰ প্ৰলম্বনতকৈ তুলনামূলকভাৱে সৰু হোৱাৰ বাবে মিশ্ৰণটো সমসত্ব যেন লাগে কিন্তু দৰাচলতে কলয়ডীয় দ্ৰৱ এটা অসমসত্ব মিশ্ৰণহে এতিয়া কি হৈছে কলয়ডীয় দ্ৰৱণসমূহ কি এটা অসমসত্ব মিশ্ৰণ আৰু ইয়াতো কি হয় দ্ৰৱণটোত কণিকাবোৰ সুষমভাৱে বিস্তাৰিত হৈ থাকে যদিও সুষমভাৱে বিস্তাৰিত হৈ থাকে তাক দেখাত সমসত্ব যেন লাগে কিন্তু সি প্ৰকৃততে সমসত্ব নহয় সি কি এটা অসমসত্ব মিশ্ৰণহে গতিকে উদাহৰণ হিচাপে যদি চাওঁ কি গাখীৰ বা জেল এইসমূহ হৈছে কি এটা অসমসত্ব মিশ্ৰণৰ উদাহৰণ এতিয়া ইয়াৰ যদি কলয়ডীয় দ্ৰৱণৰ যদি আমি ধৰ্ম পঢ়োঁ তেতিয়া প্ৰথম ধৰ্মটো কি দেখিছোঁ কলয়ত এবিধ অসমসত্ব মিশ্ৰণ গতিকে আমি অলপ আগতে পঢ়িছোঁ এইটো আমি গম পালোঁ অসমসত্ব মিশ্ৰণ বুলি তাৰপিছত হৈছে কি কলয়ডীয় কণিকাবোৰ বৰ সৰু ইহঁতক খালী চকুৰে মনিব নোৱাৰি ইয়াৰ কণিকাসমূহ কি হয় খালী চকুৰে দেখা নাযায় তাৰপিছত আছে কলয়ডীয় কণিকাবোৰে পোহৰ ৰশ্মিৰ বিস্ফোৰণ ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰি তোলে কি হৈছে ইয়াৰ কণিকাবোৰ যদিও কিন্তু সৰু ই কি কৰিব পাৰে ইয়াৰ বিচ্ছুৰণ ক্ষমতা আছে মানে ই পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে দ্ৰৱণৰকে কি হয় কণিকাবোৰ ডাঙৰ হয় আৰু প্ৰলম্বনতকৈ সৰু হয় কিন্তু ই বিচ্ছুৰণ কৰিব পাৰে যিহেতু বিচ্ছুৰিত কৰিব পাৰে সেয়েহে ইয়াৰ পোহৰ ৰশ্মি আমি দৃশ্যমান হয় যেনেকৈ এইটো যদি এটা চাওঁ এইটো এটা কলয়ডীয় দ্ৰৱণ ইয়াত পোহৰ ৰশ্মি পঠিওৱাৰ লগে লগে ইয়াত কি হয় এই পোহৰ ৰশ্মিবোৰ বিচ্ছুৰিত হয় আৰু সি কি হয় দৃশ্যমান হৈ উঠে কলয়ডীয় দ্ৰৱ সুস্থিৰ বুলি কিয় কৈছে ই তলত জমা হৈ পেলাই অধক্ষেপ হিচাপে নপৰে ওপৰতে কি হয় সমভাৱে বিস্তাৰিত থাকে সেইকাৰণে ইয়াক সুস্থিৰ বুলি কৈছে তাৰপিছত আছে কলয়ডীয় কণিকাবোৰ পৰিস্ৰাৱন প্ৰণালীৰে পৃথক কৰিব নোৱাৰি এইসমূহ কি পৰিস্ৰাৱন পদ্ধতিৰে পৃথক কৰিব নোৱাৰি তাৰপিছত আছে কলয়ডীয় কণিকা আমি কেনেকৈ পৃথক কৰিব পাৰোঁ সেইটো কৈছে যে কলয়ডীয় কণিকাবোৰ অপকেন্দ্ৰিক পদ্ধতি প্ৰয়োগ কৰি পৃথক কৰিব পৰা যায় এতিয়া এটা কলয়ডীয় কণিকাৰ পৃথক কৰিব পৰা পদ্ধতিটোৰ নাম হৈছে অপকেন্দ্ৰিক পদ্ধতি এতিয়া কলয়ডীয় দ্ৰৱৰ যদি উপাদান চাওঁ যেনেকৈ আমি দ্ৰৱণৰ দুটা উপাদান পাইছিলোঁ দ্ৰাৱক আৰু দ্ৰব্য ঠিক একেদৰে কলয়ডীয় দ্ৰৱৰ দুটা উপাদান পাওঁ সেই উপাদান দুটা হৈছে এটা হৈছে বিস্তাৰণ মাধ্যম আৰু দ্বিতীয়টো হৈছে বিস্তাৰিত প্ৰাৱস্থা যেনেকৈ আমি দ্ৰাৱক আৰু দ্ৰব্য পাইছিলোঁ ঠিক ইয়াতো একেধৰণে হয় যে যিটোত দ্ৰৱীভূত হৈ থাকে বা য'ত দ্ৰৱীভূত হৈ থাকে তাক আমি কওঁ বিস্তাৰণ মাধ্যম আৰু যিটো দ্ৰব্য মিহলি কৰা হয় তাক আমি কি বুলি ক'ম বিস্তাৰিত প্ৰাৱস্থা যেনেকৈ ইয়াত দেখা হৈছে ইয়াত যিটো ৰং দেখা আছে ইয়াত দ্ৰৱীভূত কৰিছে কোন এই নীলা ৰঙৰ কণিকাসমূহ গতিকে এই যে এই পাৰ্টটো যে পাইছোঁ এইটো হৈছে ইয়াত বিস্তাৰণ মাধ্যম আৰু এইসমূহ হৈছে কি বিস্তাৰিত প্ৰাৱস্থা আমি যেনেকৈ দ্ৰাৱক আৰু দ্ৰব্য পাইছিলোঁ একেধৰণে ইয়াত আমি চাব পাৰোঁ নেক্সট আহিলে টিণ্ডেল ক্ৰিয়া বা টিণ্ডেল প্ৰভাৱ মানে কি টিণ্ডেল প্ৰভাৱ কি চাওঁ যে কলয়ডীয় কণিকাৰ দ্বাৰা পোহৰ বিচ্ছুৰিত হোৱাকে টিণ্ডেল ক্ৰিয়া বুলি কোৱা হয় কি হৈছে যে কলয়ডীয় কণিকাৰ পোহৰ বিচ্ছুৰিত কৰা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় টিণ্ডেল ক্ৰিয়া বুলি কোৱা হয় আৰু এই টিণ্ডেল ক্ৰিয়া কোনে আৱিষ্কাৰ কৰিছিলে টিণ্ডেল নামৰ এজন বিজ্ঞানীয়ে এই ক্ৰিয়া আৱিষ্কাৰ কৰিছিলে আমি যদি উদাহৰণ চাওঁ টিণ্ডেল ক্ৰিয়াৰ তেতিয়া কি দেখিম যে আমি এনেকৈ ডাঠ হাবিবোৰৰ মাজত কেতিয়াবা এনেকৈ কি পোহৰৰ ৰশ্মি এনেকৈ পাৰ হৈ অহা দেখা পাওঁ বা এনেকৈ খিৰিকীৰ মাজে এনেকৈ অহা দেখা পাওঁ কেতিয়াবা বেৰৰ জলঙাই দি আমি আহি অহা দেখা পাওঁ তাত কি হয় থাকে ধূলিকণাবোৰ আমি উৰি থকা দেখা পাওঁ এইসমূহ কিহৰ কাৰণে হয় যে কিছুমান কণিকাই কি কৰে পোহৰৰ ৰশ্মিবোৰ বিচ্ছুৰিত কৰে যেনেকৈ আমি হাবিৰ ক্ষেত্ৰত যদি চাওঁ ইয়াত যিসমূহ পানীৰ যিসমূহ সৰু সৰু কণিকা থাকে সেই কণিকাসমূহে পানীৰ যিসমূহ সৰু সৰু কণিকা সেইসমূহে ইয়াত কি কৰে এই পোহৰ ৰশ্মিসমূহ বিচ্ছুৰিত কৰে ইয়াত ধূলিকণাসমূহে কৰে তাৰ ফলত আমি এনেধৰণে কি দেখিবলৈ পাওঁ টিণ্ডেল ক্ৰিয়া দেখিবলৈ পাওঁ এতিয়া আমি যিসমূহ পঢ়ি আহিলোঁ দ্ৰৱণ প্ৰলম্বন আৰু কলয়ডীয় দ্ৰৱণ এইসমূহৰ মাজত যদি আমি পাৰ্থক্য চাওঁ সেই তিনিটাৰ মাজত আমি পাৰ্থক্যসমূহ কেনেধৰণে পাওঁ দ্ৰৱণসমূহ হৈছে কি সমসত্ব মিশ্ৰণ প্ৰলম্বন হৈছে অসমসত্ব মিশ্ৰণ আৰু কলয়ডীয় দ্ৰৱণো হৈছে কি অসমসত্ব মিশ্ৰণ এইখিনি আমাৰ যথেষ্ট প্ৰয়োজনীয় হয় গতিকে আমি এইখিনি ভালদৰে জনা উচিত তাৰপিছত আছে দ্ৰৱণৰ কণিকাবোৰ খালী চকুৰে নেদেখি প্ৰলম্বনৰ কণিকাবোৰ খালী চকুৰে দেখি আৰু কলয়ডীয় কণিকাবোৰ খালী চকুৰে নেদেখি নেক্সট আহিলে দ্ৰৱণৰ ফালে যদি চাওঁ পোহৰ ৰশ্মি কি কৰিব নোৱাৰে বিচ্ছুৰিত কৰিব নোৱাৰে প্ৰলম্বনত পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে আৰু কলয়ডীয় দ্ৰৱণো কি পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে তাৰপৰা সুস্থিৰতাৰ ফালৰ পৰা যদি চাওঁ দ্ৰৱণবোৰ কি সুস্থিৰ প্ৰলম্বনসমূহ সুস্থিৰ নহয় আৰু কলয়ডীয় দ্ৰৱণসমূহ কি সুস্থিৰ এই বিষয়ে আমি আলোচনা কৰি আহিছোঁ কোনবোৰ সুস্থিৰ নহয় আমি কেনেকৈ চাই তাৰপিছত আমি দ্ৰৱণৰ ভৰ শতাংশ আৰু দ্ৰৱণৰ আয়তনৰ শতাংশৰ বাবে আমাক দুটা ফৰ্মুলা আছে এই ফৰ্মুলাকেইটা চাবা আমাক যেতিয়া আমি কেলকুলেশ্যন কৰিম তাত আমাক প্ৰয়োজন হ'ব
তাৰপিছত আৰু এখন তালিকা কাষত দেখুৱাইছোঁ এখন কিতাপত আছে তালিকাখন যে কলয়দীয় দ্ৰৱৰ কিছুমান উদাহৰণ কলয়দীয় দ্ৰৱৰ কি উদাহৰণ আছে বিস্তাৰিত প্ৰাৱস্থা কি হ'লে বিস্তাৰণ মাধ্যম কি হ'লে আমি কেনেধৰণৰ আমি কি পাওঁ কলয়দীয় দ্ৰৱ পাওঁ তাৰ এখন উদাহৰণ আমাক কি দিয়া আছে উদাহৰণ দিয়া আছে যেনেকৈ আমি বিস্তাৰণ মাধ্যম যদি গেছ হয় তাত যদি বিস্তাৰিত ব্যৱস্থা কাক তৰল দিয়া হয় তৰলক যদি দিয়া হয় তেতিয়া আমি তাৰ পৰা কি পাম এৰ'ছল পাম উদাহৰণ হিচাপে যদি চাওঁ কুঁৱলী মেঘ এনেকৈ এই তালিকাখন চালে তোমালোকে বুজি পাবা আমি এই ভিডিঅ'টো আজিলৈ ইমানতে ৰাখিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ যিসমূহ পৃথকীকৰণ পদ্ধতি আছে কেইবাটাও পৃথকীকৰণ পদ্ধতি আছে প্ৰায় 8টা আছে সেই 8টা আমি ভাগকৈ আমি আলোচনা কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত ইয়াৰ যিসমূহ প্ৰশ্নোত্তৰ আছে প্ৰশ্নোত্তৰসমূহ আমি আলোচনা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ